গুৱাহাটীত অসম জুজিৎসু সন্থাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অসম অপেন ৰেংকিং জুজিৎসু টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ভাৰতক প্ৰতিনিধিত্ব কৰা জুজিৎসু খেলুৱৈক সম্বৰ্ধনা ৰাষ্ট্ৰীয় ৰেফাৰীৰ যোগ্যতা আহৰণ কৰাসকলক সম্বৰ্ধনা দেওবাৰে গুৱাহাটীৰ ছাৰ্ভেস্থিত ড্ৰোনা একাডেমীত অসম জুজিৎসু সন্থাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্ন হয় সন্থাৰ 14খন স্বীকৃতিপ্ৰাপ্ত জিলাৰ ভিতৰত 12খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে এই কাৰ্যনিৰ্বাহক সভাত অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা সম্পাদক সঞ্জয় কুমাৰ চাও যোৰহাট জুজিৎসু সন্থাৰ সভাপতি ৰূপজ্যোতি কুৰ্মীৰ লগতে 12খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই অনুসৰি অহা 26 আৰু 27 জুলাইত যোৰহাটৰ মৰিয়নিত পুন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম অপেন ৰেংকিং জুজিৎসু চেম্পিয়নশ্বিপ ইয়াৰ পূৰ্বে একে স্থানতে অহা 25 জুলাইত অনুষ্ঠিত হ'ব অসম জুজিৎসু সন্থাৰ বাৰ্ষিক সাধাৰণ সভা এই ঘোষণা কৰিলে ৰাজ্যিক সন্থাটোৰ সভাপতি ঋতুবৰণ শৰ্মাই আমি যেহেতু প্ৰত্যেক গেমত ৰেংকিঙৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে বছৰত কেইবাটাও ৰেংকিং প্ৰতিযোগিতা পাতিব লাগে ৰেংকিং পইণ্টছৰ আধাৰত পৰৱৰ্তী প্ৰতিযোগিতালৈ তেওঁলোক আগবাঢ়ি যাব পাৰে জুজিৎসু অসমেও আমি ৰেংকিং প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ ন্যূনতম 2খন ৰেংকিং আমি অসমত পাতিম আৰু আমাৰ সুখবৰ যে প্ৰথম ৰেংকিংখন যোৰহাট জিলাৰ মৰিয়নিত পাতিবলৈ তেওঁলোকে মনস্থ কৰিছে আৰু মৰিয়নি আমাৰ যোৰহাটৰ যিগৰাকী আমাৰ জুজিৎসু এছ'চিয়েশ্যনৰ সভাপতি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আজি আছে আমাৰ মাজত উপস্থিত আছাম অপেন প্ৰথম ৰেংকিং প্ৰতিযোগিতা য'ত মুকলি য'ত সকলোৱে তাত ভাগ ল'ব পাৰিব যাতে এনে বহু হয়তো থাকি যায় যিসকলে হয়তো সেই সুবিধাকণ নাপায় তেওঁলোকেও যাতে সুবিধা পায় সেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আগবাঢ়ি যাবলৈ সেই সুযোগ দিয়াৰ বাবে আমি ৰেংকিঙৰ আৰম্ভ কৰিছিলোঁ আৰু অসমৰ প্ৰথম ৰেংকিং প্ৰতিযোগিতাখন মৰিয়নিত অনুষ্ঠিত হ'ব এই হিচাপতে মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত মৰিয়নিত এখন সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এক অসমৰ বাবে মাইলৰ খুঁটি হৈ ৰ'ব কাৰণ সেই প্ৰতিযোগিতাৰ পৰা আমি এনে বহু সুপ্ত প্ৰতিভা পাম ইফালে এই কাৰ্যনিৰ্বাহক সভাতে অসমৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় জুজিৎসু খেলুৱৈক জনোৱা হয় সম্বৰ্ধনা থাইলেণ্ডত অনুষ্ঠিত দ্বিতীয় এছিয়ান ইউথ চেম্পিয়নশ্বিপ 2025ত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ জুজিৎসু খেলুৱৈ ক্ৰমে প্ৰজ্ঞা খনিকৰ আদ্ৰিল বড়ো নৈনিকা দাস আৰু লুইটি বৰুৱাক জনোৱা হয় সম্বৰ্ধনা সেইদৰে জৰ্ডানত অনুষ্ঠিত হোৱা নৱম এছিয়ান এডাল্ট চেম্পিয়নশ্বিপ 2025ত ভাৰতীয় দলত স্থান লাভ কৰা তন্ময় নাথ আৰু মুনমি দাসকো এখনি ফুলাম গামোচা আৰু মমেণ্টৰে সন্থাই জনালে উষ্ম সম্ভাষণ আনহাতে সদ্য সমাপ্ত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ জুজিৎসু ক্ৰীড়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী ৰূপে স্বীকৃতি লাভ কৰা 12গৰাকীক সন্থাই এখনকৈ ফুলাম গামোচা প্ৰদানেৰে কৰিলে উৎসাহিত শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰেফাৰী যোগ্যতা আহৰণ কৰা ৰেফাৰীসকল হ'ল ক্ৰমে শোণিতপুৰৰ সঞ্জয় কুমাৰ চাও শিৱসাগৰৰ যাদৱজ্যোতি ৰাজগুৰু যোৰহাটৰ ত্ৰিদীপ গগৈ কামৰূপ মেট্ৰৰ আকাশ মেথিউ তিনিচুকীয়াৰ মৃদুল গগৈ নগাঁৱৰ ৰিংকু কাকতি ডিব্ৰুগড়ৰ লোহিত দাস ৰাণা মেছ শোণিতপুৰৰ হীৰকজ্যোতি পটংগীয়া গোলাঘাটৰ প্ৰদীপ মণ্ডল গুৱাহাটীৰ নয়না বৰুৱা বিশ্বনাথৰ তন্ময় নাথ আনহাতে প্ৰশিক্ষক যোৰহাটৰ টানাফ গগৈকো জনোৱা হয় সম্বৰ্ধনা টোটেল 14খন জিলা আমাৰ মাজত অসম জুজিৎসু সন্থাৰ আণ্ডাৰত এফিলিয়েটেড আছে তাৰ মাজত আমাৰ 12খন জিলা আজি ৰিপ্ৰেজেণ্ট কৰিছে সকলোৰে প্ৰতিনিধি আহিছে প্ৰেচিডেণ্ট আহিছে ছেক্ৰেটাৰী আহিছে আৰু লগতে আমি আমাৰ খেলুৱৈ যিসকল খেলুৱৈ আমাক ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ হৈ আমি তেখেতসকলকো আমি আজি সম্বৰ্ধনা জনাবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলো আহিছে আৰু আমাৰ যি সদ্য সমাপ্ত ৰাষ্ট্ৰীয় ৰেফাৰীৰ এক্সামিনেশ্যন হৈ গৈছিলে তাত যিসকল সফলভাৱে যিসকলে অৱতীৰ্ণ হৈছে তেখেতসকলকো আমি এই মঞ্চৰ জৰিয়তে আজি আমাৰ এক্সিকিউটিভ মিটিঙৰ জৰিয়তে তেখেতসকলক আমি আমন্ত্ৰণ জনাই সম্বৰ্ধনা জনাইছোঁ তো আমাৰ বাকী আগন্তুক হ'বলগীয়া বিভিন্ন ধৰণৰ বিষয়ত আমি আলোচনা কৰিলোঁ আৰু সিদ্ধান্ত কিছুমান লৈছোঁ যিসকলৰ বিষয়ে আপোনালোক আমাৰ সভাপতি মহোদয়ে অৱগত কৰাইছে এতিয়া এইখিনিয়ে আমাৰ আজিৰ সভাখন আমি আজি আহ্বান কৰাৰ মেইন উদ্দেশ্য আছিলে আগন্তুক দিন আমি খেলসমূহ অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছোঁ ট্ৰেইনিং কেম্পসমূহ অনুষ্ঠিত কৰিবৰ কাৰণে গৈছোঁ আপোনালোকৰ মঞ্চৰ জৰিয়তে মই অসমৰ সকলো খেলুৱৈ প্ৰশিক্ষকসকলক মই আহ্বান জনাম যে আপোনালোকে আহক জুজিৎসু জইন কৰক আৰু আমি জুজিৎসুৰ জৰিয়তে অসমক আৰু ভাৰতক আমি সুনাম কঢ়িয়াবলৈ আমি এটা সুবিধা পাই আছোঁ যে তাতো আপোনালোক সকলোৱে আমাক নিজৰ সহায়ৰ হাত আগবঢ়াওক কাৰ্যনিৰ্বাহক সভাত নিজ জিলাক প্ৰতিনিধিত্ব কৰি আনন্দিত মৰিয়নিৰ বিধায়ক তথা যোৰহাট জুজিৎসু সন্থাৰ সভাপতি ৰূপজ্যোতি কুৰ্মী
কম সময়ৰ ভিতৰতে ৰাজ্যত জনপ্ৰিয়তা লাভ কৰা জুজিৎসু ক্ৰীড়াৰ প্ৰশংসাত পঞ্চমুখ ৰূপজ্যোতি কুৰ্মী ৰাজ্যিক সন্থাৰ সহযোগত যোৰহাটৰ মৰিয়নিত অসম অপেন ৰেংকিং জুজিৎসু চেম্পিয়নশ্বিপ আয়োজন কৰিবলৈ সাজু ৰূপজ্যোতি কুৰ্মী বিশ্বৰ জনপ্ৰিয় এটি খেল জিজুৎসু আৰু য'ত এটা জেণ্টেলমেন গেম বুলি কোৱা হয় য'ত মানে আঘাত পোৱা সম্ভাৱনা একেবাৰে ক্ষীণ এই সমৰকলা ইয়াত টাইকাণ্ডো বা জুডো বা উচু এনেধৰণৰ খেলুৱৈসমূহে খুব সহজভাৱে শিকিব পাৰে আয়ত্ব কৰিব পাৰে আৰু দেখা গৈছে এবছৰ দুবছৰ নহওঁতেই আমাৰ অসমৰ কেইজন খেলুৱৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈ সক্ষম হৈছে ইতিমধ্যে এছিয়ান গেমছতো পদক লাভ কৰিবলৈ সক্ষম হৈছে সেইকাৰণে মই খুবেই আনন্দিত যে জিজুৎসুত মই শেহতীয়াকৈ প্ৰায় 1.5 বছৰমান হৈছে মই জড়িত হ'বলৈ মোৰ সৌভাগ্য হ'ল আৰু চবতকৈ আজি ভাল লাগিলে আজি আমাৰ ৰাজ্যিক সমিতিৰ জিজুৎসু কাৰ্যনিৰ্বাহক সভাত জিলাৰ হৈ পেলাই মই প্ৰতিনিধিত্ব কৰি পেলাই উপস্থিত থাকিলোঁ আৰু সুন্দৰ পৰিৱেশেৰে তেওঁলোকৰ যি ৰাজ্যিক কমিটিয়ে এটা কাৰ্যপন্থা প্ৰস্তুত কৰিছে যে প্ৰত্যেক জিলাত গৈ পেলাই এটা সেমিনাৰ কৰা হ'ব অভিভাৱকসকলেও জানিব লাগে আইনসমূহৰ বিষয়ে নতুনকৈ যি প্ৰৱৰ্তন হৈছে আৰু এনেধৰণৰ আমাৰ ৰেংকিং খেলসমূহ হ'ব লাগে আৰু মোৰ বিশ্বাস জিজুৎসুৱে ভৱিষ্যতৰ দিনত খেলুৱৈ সৃষ্টি কৰিব অসমৰ নাম জিলিকাই তুলিব ভাৰতবৰ্ষৰ প্ৰেক্ষাপটন কেৱল নহয় সমগ্ৰ বিশ্বতে জিলিকাই তুলিব আমাৰ এই যোৱাতে আমি আহ্বান কৰিছোঁ আৰু মোৰ বিশ্বাস প্ৰত্যেক অসমৰ জিলাই অংশগ্ৰহণ কৰিব আৰু খুব ভাল এখন খেল আমি আয়োজন কৰাৰ চেষ্টা কৰিম আৰু তাৰ পৰা খেলুৱৈ সৃষ্টি হ'ব আৰু মোৰ বিশ্বাস সকলোৱে সহযোগিতা পাম ক্ৰীড়া অনুৰাগীৰ আশা যোৰহাটৰ মৰিয়নিত সাফল্যমণ্ডিত হওক অসম অপেন ৰেংকিং জুজিৎসু চেম্পিয়নশ্বিপ 2025 অসম জুজিৎসু সন্থাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা হওক নৱদিগন্তৰ চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in